যোৰহাট ভূমি মোৰ নিজৰ ব্যক্তিগত ঘৰলৈ আহিছোঁ জুই যোৰহাটৰ পৰা মোৰ প্ৰয়াত পিতৃ নিজৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল আজি সেই যোৰহাটৰ ভূমিত আজি স্পৰ্শ কৰি আজি তেখেতৰ আশীৰ্বাদ য'তে আছে তাৰ পৰা যে তেওঁ আশীৰ্বাদ দি আছে আমাৰ চাই হাঁহি মুখেদি হাঁহি মাৰি আছে সেইটো আমি উল্লাস আৰু আনন্দ আমি অনুভৱ কৰিছোঁ যোৰহাটৰ বাকী ৰাইজৰ প্ৰতি আমাৰ কৃতজ্ঞতা আজি যোৰহাটৰ ভিতৰত যোৱা লোকসভা নিৰ্বাচনত আমাৰ বিজয় নহ'লেহেঁতেন মই নাভাবোঁ যে এনেকুৱা এটা গধুৰ দায়িত্ব আমাৰ ওপৰত আমাৰ কেন্দ্ৰীয় নেতৃত্ব আমাক দিলেহেঁতেন যিয়ে নহওক আজি আমাৰ যিদৰে ৰাইজ ওলাই আহিছে আমি দলৰ সতীৰ্থসকলৰ পৰা যথেষ্ট মৰম পাইছোঁ কিন্তু নিৰপেক্ষ ৰাইজৰ পৰা অসমৰ নিৰপেক্ষ ৰাইজৰ পৰা যিদৰে আমি সঁহাৰি পাইছোঁ তাৰ বাবে আমি অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত আমাৰ অসমৰ সমস্যাবোৰ ৰাইজ দেখিছেই গুৱাহাটীৰ ভিতৰত কি ধৰণৰ কৃত্ৰিম বানপানী সমস্যাও উত্তৰ অসমত লখিমপুৰ ৰঙানদী নামবৰচিয়াত কিদৰে কৃত্ৰিম বানপানী সমস্যা হৈছে বাক স্বাধীনতা আজি লাহে লাহে সাংবাদিকসকলো হেৰাবলৈ হৈছে তো আজি এই ভ্ৰষ্টাচাৰ লুণ্ঠন ভয় ভাবুকি চিণ্ডিকেটৰ এই পৰিৱেশৰ পৰা ৰাইজক মুক্তি দিয়াবলৈ আজি আমি সকলোৱে ইয়াত উপস্থিত হৈছোঁ অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ আশা আমি পূৰণ কৰিবলৈ আহিছোঁ